হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আছিলে তোমালোকৰ চৰাইদেউ ডিষ্ট্ৰিক্টত ইংৰাজী পৰীক্ষা নৱম শ্ৰেণী। গতিকে আহিছে পৰীক্ষা টান, তোমালোকে পাছ কৰিবা নে নকৰা জনাবা। 100ৰ ভিতৰত 30 নম্বৰ নাপালে কিন্তু পৰীক্ষাত 9ৰ পৰা 10লৈ পাছ কৰাই নিদিব। গতিকে যিসকলৰ এতিয়ালৈকে পৰীক্ষা হোৱা নাই তোমালোকে পেপাৰখন চাই লোৱা, কেনেকুৱা আহিছে পেটাৰ্ণটো চাই লোৱা। আৰু মই কোৱা নিচিনাকৈ একজেক্ট 45টা MCQ কুৱেশ্যন আহিছে আৰু লং কুৱেশ্যনো আহিছে, MCQ কুৱেশ্যনো আহিছে, কিন্তু ভিতৰৰ কুৱেশ্যন আহিছে। গতিকে পেপাৰখন কেনেকুৱা আছিলে, কোনকেইটা শুদ্ধ উত্তৰ আছিলে তোমালোকে চাই লোৱা। গতিকে এইখনে আছিলে এনুৱেল এক্সামিনেশ্যন ছেশ্যন 2025 আৰু 26 অৰ্থাৎ যিটো 26 চনত পৰীক্ষা হৈছে সেইটো পৰীক্ষা তোমালোকে 25 চনৰ পৰা আৰম্ভ হোৱা আছিলে। গতিকে সেইকাৰণে ইয়াত 25-26 লিখা আছে। 1 নম্বৰ কুৱেশ্যনটো ছেকশ্যন 1 আছে 45টা MCQ, তাৰে 1 নম্বৰটো শুদ্ধ উত্তৰ হ'ব এ। 2 নম্বৰ শুদ্ধ উত্তৰ আছিলে 2, 3 নম্বৰ শুদ্ধ উত্তৰ আছিলে 3, 4 নম্বৰ 4, 5 নম্বৰ 2, 6 নম্বৰটো শুদ্ধ উত্তৰ আছিলে 6 নম্বৰটো অকণমান তলত আছে, 6 নম্বৰটো শুদ্ধ উত্তৰ আছিলে 1, 7 নম্বৰ 1, 7 নম্বৰ 1, 8 নম্বৰ আছিলে 2, 9 নম্বৰ আছিলে তোমাৰ 3, 10 নম্বৰ শুদ্ধ উত্তৰ আছিলে অকণমান তললৈ আছে, 10 নম্বৰ শুদ্ধ উত্তৰ আছিলে 3, 11 নম্বৰটো শুদ্ধ উত্তৰ 2, 12 নম্বৰ শুদ্ধ উত্তৰ 4, 13 নম্বৰ 1, 14 নম্বৰ 4, 15 নম্বৰ 3, 16 নম্বৰটো 2, 17 নম্বৰ 1, 18 নম্বৰ 1, 19 নম্বৰ শুদ্ধ উত্তৰ হ'ব একেবাৰে কাৰেক্ট আনচাৰ 1। ইয়াতে মই কৈ থওঁ ষ্টেটমেণ্ট 1, ষ্টেটমেণ্ট 2 অৰ্থাৎ এনেকুৱা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আহিছে। গতিকে এইবিলাক ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনবিলাক একেবাৰে কনচেপচুৱেল অৰ্থাৎ ভিতৰৰ কুৱেশ্যন হয়। তোমালোকে যিসকলে দিবলৈ গৈ আছা তোমালোকে এনেকুৱা কুৱেশ্যনবিলাক কিন্তু কৰি চাবা। আৰু 20 নম্বৰটো হ'ব 3, 21 নম্বৰ শুদ্ধ উত্তৰ হ'ব 4, 22 নম্বৰ শুদ্ধ উত্তৰ হ'ব 1, 23 হ'ব 1, 24ৰ শুদ্ধ উত্তৰ 4। বহুত দিছে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন অৰ্থাৎ এছাৰচন আৰু ৰিজন দিয়া কুৱেশ্যন কিন্তু বহুতকেইটা আহিছে। তোমালোকে পেপাৰখন A to Z চাই ল'বা। আৰু 24ৰ হ'ব 4, 25ৰ হ'ব A, 26ৰ শুদ্ধ উত্তৰ হ'ব 2, 27ৰ শুদ্ধ উত্তৰ হ'ব 3, 28ৰ শুদ্ধ উত্তৰ হ'ব 1, 29ৰ শুদ্ধ উত্তৰ হ'ব A। এইখিনিতে মই কৈ থওঁ যদি পেপাৰখনত তুমি 100ৰ ভিতৰত 30 মাৰ্কছ নোপোৱা কিন্তু চিঅ'ৰ যে তোমালোকে 9ত থাকি যাবা। গতিকে যদি পেপাৰখনত 30% নোপোৱা কিন্তু যিসকলে এক্সাম দিবলৈ গৈ আছে অন্ততঃ 30 মাৰ্কছ তুলিবলৈ চেষ্টা কৰিবা, নহ'লে কিন্তু 9ত ৰৈ যাবা। 30 শুদ্ধ উত্তৰ হ'ব 3, 31ৰ শুদ্ধ উত্তৰ হ'ব 3, 32 শুদ্ধ উত্তৰ 1, 33 শুদ্ধ উত্তৰ হ'ব 4, 34 শুদ্ধ উত্তৰ 1, 35 শুদ্ধ উত্তৰ 3। এইখিনিতে মই কথাটো কৈ থওঁ যদি ভিডিঅ'টো এতিয়ালৈকে লাইক আৰু শ্বেয়াৰ কৰা লগৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু তুমি এটা লাইক কৰি দিয়া। গতিকে পিছৰ কুৱেশ্যনলৈ গুচি গৈছোঁ। 36ৰ A, 37ৰ হ'ব 2, 38ত হ'ব তোমাৰ 2, 39ত বহুত লং কুৱেশ্যন 39 কুৱেশ্যনটো চোৱা ইমান লং কুৱেশ্যন 4, 40 হ'ব 1, 41ৰ হ'ব 2, 4, 42 হ'ব 1, 43 হ'ব 2। আৰু ইয়াতে ছেকশ্যন B আহিছে, ছেকশ্যন C আহিছে আৰু ছেকশ্যন এনেকুৱা ধৰণৰ ট্ৰান্সলেশ্যন আহিছে আৰু ইয়াতে ষ্টৰি লিখিব আহিছে, হিণ্টছ দি দিছে, ৰিপৰ্ট ৰাইটিং আহিছে আৰু ইয়াতে তোমালোকৰ কি কয় এখন এটা ড্ৰাফ্ট লিখিবলৈ আহিছে, ইয়াতে নম্বৰ বহুত আছে। 51 আহে ৰিড দ্য ফলোয়িং পেছেজ পঢ়িব লাগে আৰু ইয়াৰ পৰা কিছুমান কুৱেশ্যন আছে, কুৱেশ্যনখিনি কৰিব লাগে। এনেকুৱা ধৰণৰ দীঘল কুৱেশ্যন আহিছে আৰু য'ত মাৰ্কছবিলাক সৰহ আছে তাত কুৱেশ্যনটো দীঘল কৰি দিছে। গতিকে টাইম কনজিউমিং হয় পেপাৰখন। এইখন পেপাৰ কিন্তু বহুত টান আহিছে চৰাইদেউ ডিষ্ট্ৰিক্টত। কোনে কিমান পাবা কমেণ্টত ক'বলৈ নেপাহৰিবা। আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। গতিকে পেপাৰখন যদি লাগে কমেণ্টত কমেণ্ট কৰি দিবা, তাতে পাই যাবা। থেংক ইউ।